বন্ধুসকল, ইনকিউবেটাৰ কিনাৰ আগতে সাৱধান। কি কাৰণ কৈছোঁ মই, কাৰণ য'ৰে ত'ৰে ইনকিউবেটাৰ কিনিলে তাৰ যিটো সঠিক টেম্পাৰেচাৰ, সেই সঠিক টেম্পাৰেচাৰটো পোৱা নাযায়। এই ইনকিউবেটাৰটো দেখিছেনে? মই এই ইনকিউবেটাৰটো কিনি আনিছিলোঁ। এনেই মিচিংটো মই চেক কৰি চাইছোঁ, ঠিকেই আছে। ইয়াৰ টেম্পাৰেচাৰ যিটো থাকিব লাগে সেই হিচাপতে থাকে, কিন্তু ইয়াৰ এটা গণ্ডগোল হয় কি, মানে যেতিয়া 37.7ত লাইটটো অফ হৈ যায়, তাৰ পাছতো তাৰমানে টেম্পাৰেচাৰটো অট'মেটিক বাঢ়ি গৈ থাকে। মানে 39, 40, 41, 42লৈকে গৈছে। এনেকুৱা হোৱাৰ কাৰণে মোৰ বহুত লছ হৈ গ'ল। কি কাৰণত হ'ল সেইটো বিষয়ে মই সিমান এটা গম নাপালোঁ, কিন্তু অকণমান ভুল তাত মোৰো হৈছে। মানে আমি সদায় ইনকিউবেটাৰটো ঠাণ্ডা জেগাত ৰাখিব লাগে, মাটিত, আৰু ওচৰত বেছি গৰম ঠাইত থ'ব নালাগে। ঠাণ্ডা জেগাত ৰাখিব লাগে। ঠাণ্ডা জেগাত ৰাখিলে ইয়াৰ টেম্পাৰেচাৰটো তেতিয়া বাঢ়ি নাযায়। টেম্পাৰেচাৰটো বাঢ়াৰ ফলত মানে মোৰ কণীবোৰ শুকাই পেলাই মানে মৰি গৈছে, আৰু আপোনাৰ 15 দিনা পোৱালিৰ ভিতৰত হৈছিলে, হৈ মৰি গৈছিলে। ইয়াক যেনেকৈ মেনেজমেণ্ট কৰিব লাগে মই ঠিক তেনেদৰেই কৰি আহিছিলোঁ। কণীবিলাক ধুনীয়াকৈ দিছিলোঁ। এইকেইটা মোৰ হাঁহৰ কণী দিছিলোঁ। হাঁহৰ কণী 29টা আছিল। এই 29টা কণী মই টাইমমতে দিনটোত দুবাৰকৈ ওলোটাই দিওঁ, আৰু দিনত এবাৰকৈ পানী দিওঁ। পানীটো কুহুমীয়া গৰম পানী দিওঁ, যাতে হিউমিডিটিটো বজাই ৰাখে ধুনীয়াকৈ। সেইকাৰণে আপোনালোকেও কি কৰিব গাইজ, যদি আপোনালোকৰ টেম্পাৰেচাৰটো এনেকৈ বাঢ়ি গৈ থাকে, ইনকিউবেটাৰত যিটো হোল ৰখা হয় সেই হোলটো অকণমান ডাঙৰ কৰি দিব, যাতে এক্সট্ৰা গৰম হাৱাটো ওলাই যাব পাৰে। ইয়াৰ চলুচন সেইটোৱে। আৰু ইনকিউবেটাৰটো সদায় মাটিত ৰখাৰ ব্যৱস্থাটো কৰিব লাগিব। এইখিনি অলপ মোৰো ভুল হৈছে। আমি মাটিত ৰখা নাছিলোঁ, টেবুলৰ ওপৰত ৰাখিছিলোঁ, আৰু হোলটো মই বাৰু পিছত ডাঙৰ কৰি দিলোঁ। এই কণীকেইটা প্ৰায় মোৰ বেয়াই হৈ গ'ল। তাৰে 4টামান কণীয়ে ভাল লাগে। এনেকৈ দেখিছেনে? পোৱালি হৈ গৈছে। পোৱালি হৈ ভিতৰত তাৰমানে মৰি গৈছে। সেইকাৰণে এইটো এনেকৈ ক'লা হৈ গৈছে, দেখিছেনে? পোৱালি হৈ তাৰমানে কণীকেইটা বেয়া হৈ গৈছে। গতিকে ইয়াৰ যিটো সঠিক টেম্পাৰেচাৰটো বেছি হৈ গ'লে আমি হোল দুটা অলপ ডাঙৰ কৰি দিব লাগিব। ডাঙৰ কৰি দিলেই মানে এক্সট্ৰা হাৱাখিনি, যিটো গৰম হাৱা আছে, ওলাই যাব। আৰু আমি মাটিত ৰখাৰ ব্যৱস্থাটো কৰিব লাগিব। মোৰ কিন্তু লছ হ'ল। এই কণীকেইটা প্ৰায় বেয়াই হৈ গ'ল। তাৰে 4টা কণীয়ে ভালে থাকিল। দেখিছেনে? এই কণীটো আপোনাৰ ঠিক তেনেকুৱাই। এইটোতো তাৰমানে পোৱালি হৈছিলেই, কিন্তু হিটটো বেছি হোৱাৰ বাবে এইটো মৰি থাকিল। এনেকৈ প্ৰায় কণীবোৰ তাৰমানে নষ্ট হৈ গ'ল। হৈ কণীবোৰ নষ্ট হৈ গ'ল। সেইকাৰণে ইনকিউবেটাৰ কিনোতে আমি সঠিক টেম্পাৰেচাৰৰ ইনকিউবেটাৰ পালে অলপ ভাল। যিটো ইনকিউবেটাৰে একদম সঠিক টেম্পাৰেচাৰ দিব পাৰে, সেনেকুৱা হ'লে ভাল। তেতিয়া আমাৰ তাৰমানে আমি লছৰ পৰা বাচিব পাৰোঁ। আমাৰ কণীবিলাক নষ্ট হৈ নাযায়। এই কণীটো দেখিছেনে? এই কণীটো ক্ৰেকো মেলিছিলোঁ অলৰেডি, ফাটিছিলোঁ, কিন্তু কণীটো বেয়া হৈ গৈছে। পোৱালিটো ভিতৰতে শুকাই মৰি গৈছে। এনেকুৱা ধৰণৰ ভালেকেইটা কণীও তাৰমানে নষ্ট হৈ গ'ল। এই কণীকেইটাৰ ভিতৰত খালি দেখিছেনে? এই এটা ফুটি ওলালে, বাকী আৰু এই 3টা ফুটি ওলাব। এই 3টা অকণমান লেটকৈ দিছিলোঁ। এই লেটকৈ দিয়াৰ কাৰণে এইকেইটা ভালে আছে বাৰু। এইকেইটা এতিয়ালৈকে মৰা নাই। ইয়াৰ ভিতৰত অলৰেডি চানা হৈছেই, কিন্তু ইয়াৰ টাইমটো হোৱা নাই। এই টাইমটো হ'লে ফুটি ওলাব। আৰু এইটো দেখিছেনে? এইটো পূৰা টাইমতে ওলাইছে। এইটো পাছত তাৰমানে মই অলপমান হোল দুটা ডাঙৰ কৰি দিয়াৰ কাৰণে টেম্পাৰেচাৰটো ঠিকেই থাকিল। মানে এক্সট্ৰা গৰম টেম্পাৰেচাৰখিনি ওলাই গৈছে, গৰম হাৱাটো। তাৰপাছত মানে মেইনটেইনটো অলপমান ঠিক হৈ গ'ল। ফাৰ্ষ্ট টাইম অকণমান তাৰমানে ইনকিউবেটাৰটোৰো গণ্ডগোল আছিল, আৰু প্লাছ আমাৰো অলপমান গণ্ডগোল হৈছে। সেইকাৰণে অলপ অসুবিধা। সেইকাৰণে
তাৰমানে এটা ওলালে পোৱালি, বাকী আৰু 3টা 4টা টোটেল ভালে আছে, বাকী কণীবিলাক তাৰমানে নষ্ট হৈ গ'ল। সেইকাৰণে গাইজ মনত ৰাখিব, ইনকিউবেটাৰ ব্যৱহাৰ কৰাৰ আগতে কিছু নিজেও শিকি ল'ব লাগিব আৰু কিনাৰ আগতে অলপ সাৱধান হ'ব লাগিব।